অসম গণ পৰিষদৰ এই অতুল বৰা কেশৱ মহন্ত তহঁতে কিমান টকাত বঙাইগাঁৱৰ চিটখন বিক্ৰী কৰিলি এই কথাটো অসমৰ ৰাইজক জনাব লাগিব অসমৰ জাতীয়তাবাদী চিন্তাধাৰাক সন্মান কৰি অহা জাতিপ্ৰেমী স্বদেশী মানুহখিনিক তহঁতে জনাব লাগিব কিমান টকাৰ বিনিময়ত তহঁতে বঙাইগাঁৱৰ ঐতিহাসিক অসম গণ পৰিষদৰ চকীখন ভাৰতীয় জনতা পাৰ্টিৰ ওচৰত বিক্ৰী কৰিলি এওঁলোকে জাতিটোক দৰদাম কৰি জাতিৰ নামত ৰাজনীতি কৰি সুদীৰ্ঘ দিন ধৰি আঞ্চলিক ৰাজনীতিৰ নামত কেৱল জাতিটোক প্ৰতাৰণা কৰি অহাই নহয় এইবাৰ শেষবাৰৰ বাবে এওঁলোকে ঐতিহ্যক নিলাম কৰিলে বিক্ৰী কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ ওচৰত বঙাইগাঁও 1985 চনৰ পৰা যিখন আসনত জাতীয়তাবাদী শক্তিক কোনেও হিলাব পৰা নাছিল লৰাব পৰা নাছিল 85 চনৰ পৰা 40 বছৰ ধৰি বঙাইগাঁৱৰ অসম গণ পৰিষদৰ সেই আসনখন সেই চকীখন সুৰক্ষিত হৈ আছিল ঐতিহ্যমণ্ডিত হৈ আছিল বন্দিত হৈ আছিল জাতীয়তাবাদী চিন্তাৰ পতাকাখন সুউচ্চভাৱে উৰি আছিল আৰু এইবাৰ কি কৰিলে ফণীভূষণ চৌধুৰী ডাঙৰীয়াক বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰি কি কৰিলে বঙাইগাঁও সমষ্টিটো কি কৰিলে বঙাইগাঁও সেই আসনখন অসমৰ প্ৰতিগৰাকী সচেতন দায়বদ্ধ জাতীয়তাবাদী চিন্তাৰ অধিকাৰী মানুহে এই প্ৰশ্নটো এই সকল সোধক ইমান বদমাছ এওঁলোকে কিমান টকাত বিক্ৰী কৰিছে ফণীভূষণ চৌধুৰী যদি জয়ী হৈ দিল্লীলৈ যায় তেতিয়াহ'লে আমি আজিয়েই ক'লো বঙাইগাঁও সমষ্টিৰ উপনিৰ্বাচনত কোনো এগৰাকী অসম গণ পৰিষদৰ লোকে প্ৰাৰ্থিত্ব নাপায় সেয়া খাটাং তাৰ পৰা খুব কৌশলগতভাৱে এগৰাকী গেৰুৱা ব্যক্তিক প্ৰাৰ্থিত্ব দি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভালৈ নিৰ্বাচিত কৰি লৈ আহিব আৰু তাৰ সম্ভাৱ্য প্ৰাৰ্থী হ'ল শংকৰ প্ৰসাদ ৰায় অথবা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অতি আপোন অতি নিকট লোক তাৰ পৰা বিধানসভালৈ আহিব আৰু 2026 চনত পুনৰ মুখ্যমন্ত্ৰী হ'ব পৰাকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো সমষ্টিৰ পৰিকল্পনা নিৰ্ধাৰণ কৰি থৈছে আৰু সেই পৰিকল্পনাৰে আধাৰ হ'ল বঙাইগাঁও সমষ্টি এটা লাজৰ কথা নহয় নে দুখৰ কথা নহয় নে 40 বছৰ ধৰি অক্ষত থকা অসম গণ পৰিষদৰ সেই দুৰ্গ বঙাইগাঁও সমষ্টি যাক কোনেও লৰাব পৰা নাছিল আৰু এওঁলোকে অতুল এই কেশৱতে কি কৰিলে মিত্ৰতাৰ নামত মিত্ৰজোঁটৰ নামত ফণীভূষণ চৌধুৰীক লোকসভাত তেখেতে যাব খোজা নাছিল তেখেতে জানে তেখেতে তাৰ পৰা আঁতৰি দিয়া মানে ছিন্ন ভিন্ন হৈ যাব অসম গণ পৰিষদ আৰু সেইবাবে হয়তো ফণীভূষণ চৌধুৰীয়ে দিল্লীলৈ যাব খোজা নাছিল তেওঁ লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিব খোজা নাছিল আৰু জোৰ কৰি এওঁলোকে তেওঁক তাত পঠাই দি এই কেশৱ মহন্ত অতুল বৰাহঁতে এই গোটেই কাৰবাৰটো কৰিছে আৰু ইয়াৰ বিনিময়ত কিমান টকা লৈছে এই কথা আমাক জনাব লাগে টকা নোহোৱাকৈ এওঁলোকে কাম নকৰে এওঁলোকে ব্যক্তিগত লাভ নোহোৱাকৈ একো নকৰে এওঁলোকে ব্যক্তিগত লাভৰ বাবে 855 জন শ্বহীদৰ ত্যাগক জলাঞ্জলি দি গেৰুৱা শক্তিৰ লগত গেৰুৱা শক্তিৰ অক্সিজেন লৈ জীয়াই থাকি এতিয়াও এনেকৈ নিকৃষ্ট ৰাজনীতি কৰি আছে এই অতুল কেশৱ ফণীহঁতেই এই অসম গণ পৰিষদ দলটোৱে কাখন কাৰ্যকৰী হোৱাৰ পিছতো ভাৰতীয় জনতা পাৰ্টিৰ লগত একেলগ হৈ নিৰ্বাচন খেলি আঞ্চলিকতাবাদী ৰাজনীতিৰ কথা কোৱাটো চৰম লজ্জাজনক নহয় নে ধিক্কাৰজনক নহয় নে আৰু এই কাৰণে এওঁলোকক ধিক্কাৰ দিয়া উচিত এওঁলোকৰ এনে কি নৈতিকতা আছে এনেকি সততা আছে যে কাখন কাৰ্যকৰী হোৱাৰ পিছতো ভাৰতীয় জনতা পাৰ্টিৰ লগ লাগি নিৰ্বাচন খেলিব লাজ নাই ইয়াৰ উদ্দেশ্যত কি আছে এর আসল হক কি এওঁলোকক মানে কি কব মুখেৰে অশ্লীল গালি আহিব খুঁজে এওঁলোকৰ কাম কাজবোৰ দেখি এওঁলোক জাতিটোক বাৰে বাৰে অপমান কৰিছে বাৰে বাৰে প্ৰতাৰণা কৰিছে আৰু এওঁলোক এতিয়া এনেকুৱা এটা পৰ্যায় পাইছে সাধাৰণ জনতাই এওঁলোকক একো কৰিব নোৱাৰে কিন্তু আমাৰ দৰে জনতাই এওঁলোকক আমি ঘৃণা কৰিম ঘৃণাৰে উপচাই পেলাম এওঁলোকে যেতিয়ালৈকে থাকে তেতিয়ালৈকে এওঁলোকক কেৱল ঘৃণাৰে উপচাই পেলাম এই অতুল কেশৱহঁতক তোমালোকে জাতিটোক বন্ধকত এনেকৈ থৈছা চিন্তা কৰক ভাবক কথাটো 85 চনৰ পৰা হিলাব পৰা নাছিল অসম গণ পৰিষদক অসম গণ পৰিষদৰ পতাকাখন তাত উত্তোলিত হৈ আছিল নিৰ্ভয়ে নিসংকোচে কোনো প্ৰতিদ্বন্দ্বী নাছিল আৰু সেই আসনখন খালী কৰাই এক দিল্লীলৈ পঠিয়াই তাৰ পৰা অনাগত সময়ত উৎখাত কৰা হ'ল অসম গণ পৰিষদ উৎখাত কৰা হ'ল জাতীয়তাবাদী চিন্তা উৎখাত কৰা হ'ল এই আমাৰ যিটো 855 জন শ্বহীদৰ ত্যাগক গতিকে ডিকেৰ স্পষ্ট কথা এই অতুল কেশৱহঁতে উত্তৰ দিব লাগিব অসমৰ জনসাধাৰণক
এতিয়া হেলিকপ্টাৰত উঠি নিৰ্বাচন প্ৰচাৰ কৰি ফুৰিছ তহঁতে, অথচ অসমৰ 855 জন শ্বহীদৰ বাৰে বাৰে কৈ থকা হয় এই কথাটো। ত্যাগৰ বিনিময়ত গঢ়ি উঠা আঞ্চলিকতাবাদী দলটোক তোমালোকে নিষেধ কৰিলা, আৰু নিষেধ কৰিও তোমালোকে কৈ আছা আঞ্চলিক আঞ্চলিক আঞ্চলিক। লাজ নালাগে অলপো? তোমালোকৰ অকণমানো লজ্জা নাই? এতিয়াও কৈ আছা আঞ্চলিক ৰাজনীতি। অসমৰ গায়কে এতিয়াও বুকুত মনত তেজত আঞ্চলিকতাবাদীক টান লৈ আঞ্চলিকতাবাদী চিন্তাৰে কেৱল অসম গণ পৰিষদৰ সেই প্ৰতীকটোৰ প্ৰতি আস্থা ৰাখি বিশ্বাস ৰাখি এতিয়াও আঞ্চলিকতাবাদী শিবিৰত কাম কৰি থকা হাজাৰ হাজাৰ লোকক তোমালোকে অপমান কৰা নাইনে? বঙাইগাঁৱৰ হাজাৰ হাজাৰ লক্ষাধিক এই জাতিপ্ৰেমী জাতীয়তাবাদী চিন্তাৰ লোকক তোমালোকে অপমান কৰা হোৱা নাইনে? আৰু এই কাৰণে বঙাইগাঁৱৰ সমষ্টিৰ স্থানীয় লোকসকলে অৰ্থাৎ অগপ অসম গণ পৰিষদৰ কৰ্মীসকলে এই কথাবোৰ চালি জাৰি চায়েই হয়তো ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব দিয়াত বিৰোধিতা কৰিছিল। তেওঁলোকে বিচৰা নাছিল ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁও এৰি গুচি যাওক, কাৰণ বঙাইগাঁও এৰি যোৱাৰ লগে লগেই অসম গণ পৰিষদৰ বঙাইগাঁৱৰ এই ঐতিহ্যপূৰ্ণ সেই আসনখনত নোহোৱা হৈ গ'ল। সেই আসনখন কুক্ষিগত হ'ল, সেই আসনখন দখল কৰিলে, সেই আসনখন কাৰোবাৰ ওচৰত বিক্ৰী গ'ল। গতিকে ডিকেবি ফেক্টৰ সমগ্ৰ সচেতন প্ৰতিবাদী জাতীয় চিন্তাৰ লোকক বিনম্ৰ আবেদন, এওঁলোকক ঘৃণাৰে উপচাই পেলাওক। এওঁলোকক সোধক তোমালোকে কিমান টকাত বিক্ৰী কৰিলা জাতিৰ অভিমান, কিয় বিক্ৰী কৰিলা জাতিৰ গৰিমা, কিয় বিক্ৰী কৰিলা ঐতিহাসিক বঙাইগাঁও অসম গণ পৰিষদৰ চিটখন আসনখন? সোধা এওঁলোকক সুধিব লাগিব, এওঁলোকক উত্তৰ দিব লাগিব। কাৰণ এই নিকৃষ্ট ৰাজনীতি কৰি সাধাৰণ জনতাক কেৱল প্ৰলোভন দি নিজে নামে বেনামে অসংখ্য সম্পত্তিৰ অধিকাৰী হৈ 7 জনমলৈ কোনো চিন্তা নকৰাকৈ সম্পত্তি অৰ্জন কৰি কেৱল তোমালোকে সুবিধাবাদৰ আশ্ৰয় লৈ জাতিটোক বাৰে বাৰে প্ৰতাৰণা কৰিবা, প্ৰবঞ্চনা কৰিবা, আৰু সাধাৰণ জনতাই হাততালি বজাই থাকিব। এতিয়া হাততালি বজাৰ সময় নহয়, এওঁলোকক আঙুলি টুৱাই সোধক। এই আঙুলি মানে এই বাকী 4টা আঙুলি মুষ্টিবদ্ধ হ'ব লাগিব, আৰু এটা আঙুলি টুৱাই তেওঁলোকক সোধক তহঁতে বাৰে বাৰে জাতিক অপমান কৰাৰ অধিকাৰ কোনে দিলে? আৰু যদি প্ৰয়োজন হয় গোটেইকেইটা আঙুলি মুষ্টিবদ্ধ হিচাপে সোধক। সোধাৰ সময় আহি পৰিছে প্ৰিয় ৰাইজ, সোধাৰ সময় আহি পৰিছে। আৰু ইয়াৰ পিছত যদি আমি হায়ৈ বিয়ৈ কৰি আমাৰ মূৰটো ৱালত মাৰি ফালিও দিওঁ, ৰক্ষা নহ'ব, জাতি ৰক্ষা নহ'ব। জাতি ইতিমধ্যে ক'ৰ পৰা ক'লৈ গৈ আছে কোৱাৰ প্ৰয়োজন নাই।